নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ আৰু আজি ব্লগটি আৰম্ভ কৰি লৈছোঁ আৰু আপোনালোকে দেখি গম পাইছে চাগে মোৰ গা বেয়া হৈ আছে বাৰু আৰু গাটো মোৰ বেয়া হৈ থাকে নাজানো কোনদিনাখন কি হয় আৰু কি কপালত লিখা আছে কেতিয়া যাবলগীয়া হয় কাৰ কেতিয়া দিন পৰে কোনো নাজানে কিন্তু বহুত বেমাৰত ভুগি থকা হৈছোঁ তথাপিতো মনটোকে মানে বহুত সুস্থ কৰি আপোনালোকৰ আগলৈ ভিডিঅ'বোৰ আগবঢ়াই থাকোঁ মই নাইকিয়া হৈ গ'লেও মোৰ ভিডিঅ'বোৰ ৰৈ যাব গতিকে আপোনালোকৰ লগতো কথা বতৰা পাতি ভাল লাগে আপোনালোকে মেছেজ কৰে বহুত মৰম চেনেহ দিয়ে ভাল লাগে গতিকে আজি কি কৰোঁনো মই ঘৰত তাকে অলপমান মানে ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াওঁ বুলি ভাবিছোঁ আৰু মই এফালে যামো আৰু যাওঁ ক'ত যাওঁ আপোনালোক সেইখিনিও দেখাম বাৰু এতিয়া আমাৰ বাৰীৰ পৰা এয়া বগৰী আনিলে আৰু বগৰী আছিল বাৰু বহুত আনি আছে বেয়া হৈ আছে ৰ'দত এনেকৈ নাছিল যে আৰু একে মজাকৈ আজি খাব লাগিব আৰু এয়া চাওক কিমান দীঘল হৈছে দেখিছে আমাৰ পানীলাও জাতিলাও বুলি কয় বাৰু আৰু এইফালে এয়া এইকেইটা সৰু সৰু কোমলীয়াতে খাই ভাল লাগে যে আৰু এইফালে আকৌ এতিয়া বনাবলৈ লৈছে কেপচিকাম কাৰ কাৰ প্ৰিয় কেপচিকাম জনাব দেই মোৰ কিন্তু একদম ফেভৰেট হয় কেপচিকামটো বহুত ভাল পাওঁ খাই দুপৰীয়া সাজত এয়া চালাড বনাম ঘৰৰ মানে বিলাহী হয় বুট ধনিয়া আৰু এইফালে কেপচিকাম ভাজিম আৰু এইফালে বনালোঁ এয়া মগু দাইল এয়া তেল মাৰিম এতিয়া মগু দাইলখিনি ধুনীয়াকৈ সিজাই ল'লোঁ ইয়াকৈ ধনিয়া দি এয়া হৈ গ'ল আৰু এইফালে ভাতো হৈ আছে আৰু এইফালে কেপচিকামখিনি ভাজিলে চাটনিখিনি পিচিলে মোৰ আজি দুপৰীয়া সাজ বনাই হৈ গ'ল এইফালে মগু মাহ বনালোঁ ধনিয়া চনিয়া দি আৰু এইফালে চালাড আৰু এইফালে মই বনোৱা জলফাই আচাৰ আৰু কেপচিকাম ভাজি এতিয়া খাই লওঁ এতিয়া মই লৰালৰিকৈ ভাত পানীকেইটা বনালোঁ আৰু ভাত পানী বনোৱা কৰা অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ বাৰু বেছি দেখুৱাই থকা নাই আৰু ভাত পানীখিনি খাই কৰি এতিয়া ওলাইছোঁ আৰু আপোনালোকৰ আগত সকলোখিনি শ্বেয়াৰ কৰোঁ যেতিয়া আজি এটা মোৰ মনৰ কথা আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতুকে আপোনালোকে মোক শাৰী আৰু চাদৰ মেখেলাতে মোৰ ভিডিঅ'বিলাকত মানে দেখি থাকে আৰু ঘৰতো মই নাইটি পিন্ধোঁ কিন্তু মানে মাজতে মোৰ বেমাৰ হৈছিলে আৰু তেতিয়াৰ পৰাই মই মানে চুইদাৰ পিন্ধিবলৈ আৰম্ভ কৰিছোঁ যিহেতুকে মোৰ ইমানে অত্যন্ত পেটৰ বিষ হৈছিলে আৰু পেটৰ বিষত মোৰ পেটিকোটৰ ৰছীডাল মানে বান্ধি থাকিবলৈ অকণ অসুবিধা হয় গতিকে মই চুইদাৰ পিন্ধিবলৈ আৰম্ভ কৰিছোঁ আগত বাহিৰত গ'লে মই পিন্ধোঁ কিন্তু মোৰ মিষ্টাৰে হাজবেণ্ডে মোৰ পাৰ্মিশ্যন দিছে যেতিয়া পিন্ধিবলৈ এতিয়া ধৰক কেতিয়াবা আবেলি সময়তে মই ওলাই যাওঁ চাৰিআলিলৈ বজাৰ অলপ কৰিব লাগে তেতিয়া মই চুইদাৰযোৰ পিন্ধি যাওঁ তাতে বহুতে ভাল পাইছে কিন্তু মোৰ ওচৰ চুবুৰীয়া মোৰ আইতাহঁত আৰু দুজনীমান আইতাহঁত এনেকৈ কৰি মানে ভাল পাইছে কিন্তু তাৰে কিছুৱে কয় কি এতিয়া হেনো এয়া ড্ৰেছ পিন্ধিব লগা হ'লনে মানে কি মানুহৰ ড্ৰেছ পিন্ধাৰ কিবা লিমিট থাকে নেকি বাৰু আপোনাৰ কিবা এটা পৰিস্থিতি সাপেক্ষে আপুনি পিন্ধিবলগীয়া হ'ব পাৰে কিন্তু ময়ো এগৰাকী অসমীয়া ছোৱালী হওঁ অসমীয়া বোৱাৰী হওঁ গতিকে অসমীয়া হিচাপে অসমীয়াৰ সংস্কৃতিখিনি মই ভালকৈ বুজি পাওঁ যে মই কোনো উলংঘা কৰা নাই ক'ত কেনেকৈ কি ড্ৰেছ পিন্ধিব লাগে সেইটো মই ভালকৈ জানো যিহেতুকে নামঘৰত গ'লে শাৰীখন কেতিয়াও পিন্ধি নাযাওঁ আমাৰ অসমীয়া সাজপাৰ আমাৰ চাদৰ মেখেলা আমি সদায় সেইটোৱে পৰিধান কৰি যাওঁ নামঘৰত আৰু যেতিয়া আমি মন্দিৰলৈ গ'লেও আমি কেতিয়াও শাৰীখনো লগাই নাযাওঁ আনকি শাৰীখনো পাৰে পিন্ধিব তথাপিতো মই অসমীয়া বোৱাৰী হিচাপে মই সদায় চাদৰ মেখেলাযোৰে পৰিধান কৰোঁ আৰু শাৰীখন এতিয়া মই পুটুককৈ কমফৰ্টেবল হয় ধৰক পুটুককৈ বোলে জাগিত গ'লোঁ মৰিগাঁও গ'লোঁ কেতিয়া মই শাৰীখনো লগাই যাব পাৰোঁ চুইদাৰযোৰ লগাব পাৰি কিন্তু তথাপিতো পৰাপক্ষত মই মৰিগাঁও জাগিত গ'লে মই চুইদাৰ নিপিন্ধোঁ আপোনাৰ অসুবিধাবশততো আপোনালোকে পিন্ধিবই লাগিব আৰু বেলেগৰ কথা মানে কাণসাৰ কৰাটো কোনো প্ৰয়োজনো নাই বাৰু মই প্ৰয়োজনো বোধ নকৰোঁ আৰু সেইকাৰণে আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ মতামত দিব বুলি মই আশা কৰিছোঁ আমি কাৰো মানে চিন্তা চৰ্চাক লৈ আমি কাম কৰিলে কেতিয়াও নহ'ব কিহৰ কাৰণে আপোনাৰ যদি ঘৰৰ মানুহখিনি আপোনাৰ লগত আছে লোকে যিয়ে কৈ নাথাকক আপোনাৰ কোনো প্ৰয়োজন নাই আপোনাৰ পিন্ধা উৰাই হওক আপুনি যদি সকলোৰে ভাল পোৱাকৈ চলিব বিচাৰে এই পৃথিৱীত কোনো চলিব নোৱাৰে গতিকে নিজৰ ঘৰখনৰ লগতে সদায় মিলা প্ৰীতিৰে থাকিব লাগিব সকলোৰে লগতে মিলা প্ৰীতিৰে থাকিব লাগিব ওচৰ চুবুৰীয়াই হওক বাহিৰৰে হওক আৰু আমি শাৰীখন পিন্ধিলে চাদৰ মেখেলাখন পিন্ধিলে কি হয় পুটুককৈ গ'লোঁ নহয় অলপমান মানে পেটটো ওলাই গ'ল নহয় আকৌ টানি যাব লাগে মোৰ তেনেকুৱা হয় গতিকে মই কিবা এটা হেৰিত গ'লেও ধৰক গাড়ীয়ে মতে কেতিয়াবা উঠিবলৈ হ'লেও আপোনাৰ চুইদাৰযোৰ বহুত কমফৰ্টেবল হয় গতিকে সকলোখিনি জানো আৰু আপোনালোকলৈও সেইকাৰণে আগবঢ়াইছোঁ আপোনালোকে মই যদি কিবা বেয়া কৈছোঁ আপোনালোকে ক'বচোন আৰু মানে বেলেগৰ পৰাও আপুনি মানে জোখতকৈ কাৰোৰ পৰা অধিক একো বিচাৰিব প্ৰয়োজন নাই আপুনি নিজে যদি কিবা এটা কৰ্ম কৰিছে সৰু হওক ডাঙৰ হওক মই ডাঙৰ কৰ্ম কৰিব পৰা নাই সৰু কৰ্ম এটাই কৰিছোঁ তাততো একো আপত্তি নাই বেলেগৰ
বেলেগৰ পৰাটো কৰা নাই, গতিকে নিজে যিটো ভাল লাগে মনে যিটো ভাল পাওঁ কৰি সেই কামটো কৰিছোঁ। আৰু নিজে কেনেকুৱাটো নিজে জানো, বেলেগে কোৱাত সেইটো মই কেতিয়াও মানে গুৰুত্ব নিদিওঁ। আৰু আপোনালোকেও পৰাপক্ষত বেলেগৰ কথা গুৰুত্ব দি কেতিয়াও নচলিব, নিজে ভাল লগা কামটো কৰিব। আৰু আপুনিতো জানে আপুনি নিজে কেনেকুৱা, গতিকে সদায় ভাল কাম কৰিব লাগে, আগুৱাই যাব লাগে, সেইটোৱে জানো। আৰু এতিয়া মই জাগীৰোডলৈ যাওঁ, মোৰ বজাৰ অলপ আছে। আজি যিটো নেকি মই পিন্ধা উৰা কথাটো আগবঢ়ালোঁ, যিহেতুকে আপোনালোকৰ লগত মই সকলোখিনি কথাই শ্বেয়াৰ কৰোঁ, গতিকে এইখিনি কথাও আগবঢ়ালোঁ। এটা কথা ঠিক যে আমাৰ যিটো পিন্ধি ভাল লাগে, যি কৰি ভাল লাগে সেইখিনি কাম কৰিব লাগে। কোনোবাই যে আমাক চাব বা দেখিবলৈ ভাল ধুনীয়া বুলি বেলেগে চাব বুলিতো আমি কাপোৰ নিপিন্ধোঁ, আমি পিন্ধোঁ আমাৰ পৰিস্থিতি সাপেক্ষে চাই। গতিকে য'ত যিটো বস্তু পিন্ধিবলগীয়া হয়, আপোনালোকক কৈছোঁৱেই যে নামঘৰত গ'লে আমি চাদৰ মেখেলা পিন্ধোঁ, বেলেগ ক'ৰবালৈ গ'লে শাৰী পিন্ধোঁ, চুইদাৰ পিন্ধোঁ, কি পৰিস্থিতিত কেনেকৈ পিন্ধিব লাগে আমাৰ মহিলাসকল ভালকৈ জানে। আৰু এতিয়াতো আজিকালি স্কুল যাবলৈ হ'লেও চুইদাৰযোৰ পিন্ধি হ'লেও সোনকালে যাব পাৰি তৎক্ষণাত, আপোনালোকে সকলোৱে জানে। গতিকে কোনোবাই কাৰোবাই ভাল পাব বুলি পেলাইতো ড্ৰেছটো পিন্ধি ফুৰিব নোৱাৰে। সেইটো নিজৰ মতে নিজে যি ভাল লাগে, নিজে সাজি ভাল পাওঁ, বেলেগে চাব বুলি পেলাই আমি সাজি কাচি নাযাওঁ ক'তো। সেইটো যাৰ যি মানসিকতা, যাৰ যি মেণ্টেলিটি, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ মতে নিজক মনটো ভাল কৰি ৰাখিব হ'লে নিজক ধুনীয়াকৈ পিন্ধি উৰি সাজি কাচি থাকিলেহে মনটোও ভাল লাগে। আপোনাৰ হাজাৰ বেমাৰ হওক, আপুনি যদি কাপোৰ কানি ভালকৈ নিপিন্ধে বা মূৰ চূৰ আঁচুৰি ভালকৈ নাথাকে, তেতিয়া নিশ্চয় আপোনাৰ আৰু বেমাৰ লাগিব। আপুনি যদি অলপমান ভালকৈ ফিটফাট হৈ থাকে বা ভালকৈ চাফ চিকুণকৈ থাকে, ভালকৈ ক'ৰবালৈ যায়, তেতিয়া অন্ততঃ আপোনাৰ মনটো ধুনীয়া মানে ভাল লাগি থাকিব। আৰু আপোনালোকৰ আগত সকলোখিনি শ্বেয়াৰ কৰোঁ, গতিকে আপোনালোকে কমেণ্ট কৰিব। এতিয়া আহি পালোহি জাগীৰোড, আৰু জাগীৰোডতে মোৰ বান্ধৱী এগৰাকী দোকান আছে, আৰু দোকানলৈ আহিলোঁ। ভাবিলোঁ এপাক দেখা কৰি যাওঁ, কাপোৰ কিনিম বুলি নহয় বাৰু। আৰু আপোনালোকে জানেই পৰি চিল্ক ফেশ্বন আৰু পনিতা এইফালে। আৰু আহিলোঁ যেতিয়া কাপোৰ চাপোৰটো চাওঁৱেই, মাইকী মানুহ যেতিয়া আমি কাপোৰবিলাক দেখিলে ল'বই মন যায়। কিন্তু মই কাপোৰ তেনেকৈ লোৱা নাই বাৰু, চাই থৈ দিছোঁ, পিছত ল'ম। এতিয়া মই গামোচাহে দুখনমান লৈছোঁ, গামোচাকেইখনকে অকণ দেখাই দিওঁ। আৰু ইমান ধুনীয়া বোৱা গামোচা চাওক, আৰু বহুত ধুনীয়া গামোচাকেইখন, হাতে বোৱা আৰু মানে একদম পিয়ৰ মাছাজ হয় ন, দিগে বানিয়ে মাছাজ। বিহু আহি আছে যে, আৰু কাৰোবাক লগা হ'লে লৈ যাবহি দেই। মই 3খন ল'লোঁ, বহুত ধুনীয়া লগাৰ কাৰণে। আৰু কাপোৰ নিম বাৰু বিহুৰ আগতে, আৰু আপোনালোকো আহিব দেই পৰি, তাত বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। এতিয়া জাগীৰোডৰ পৰা বজাৰ কৰি আহি পালোঁ, আৰু মানে গৈছিলোঁ এটা কাৰণতে, ফিল্টাৰটো মানে অলপমান এটা বেয়া হ'ল, গতিকে এইটো ফিল্টাৰ এটা লৈ আহিলোঁ। এইটো মানে ডাঙৰকৈ আনিছোঁ, 21 লিটাৰ ধৰা। এনেই আমাৰতো দুজনে মানুহ, কিন্তু মানে আলহী চালহী হ'লে মানে বেছি প্ৰয়োজন, মানে পানীৰ প্ৰয়োজন হয় যে। আৰু এইফালে আনিলোঁ এইকেইটা বটল, চেকনি, তেনেকুৱা আৰু এটা সৰু টিফিন, লাগতিয়াল বস্তু। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি, আৰু এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।